হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? এই ভিডিঅ'টো কেইদিনমান আগৰে হয়। মই পোষ্ট কৰিবলৈ সময় পোৱা নাছিলোঁ। মানে কেইদিনমান আগতে ডিগবৈ ৰিফাইনেৰী ফিল্ডত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছিলে আৰু মই তালৈকে যাবলৈ ওলাইছিলোঁ। আৰু আজি মই পিন্ধিছোঁ মুগাৰ মেখেলা, মুগাৰ ব্লাউজ আৰু বোৱা চাদৰ। আৰু এই মুগাৰ মেখেলা আৰু বোৱা চাদৰৰ কম্বিনেশ্যনটো মোৰ নিজকেই খুব বেছি ভাল লাগিলে। চিম্পল কিন্তু খুব বেছি ষ্টেণ্ডাৰ্ড। আৰু মই ভাবোঁ যে এজন অসমীয়া হিচাপে এনেকুৱা কিবা অসমীয়াৰ সকাম নিয়ম হ'লে মেখেলা চাদৰে পিন্ধি যাব লাগে। আৰু এয়া কথা পাতি থাকোঁতে গমেই নাপালোঁ কেতিয়ানো আহি পাই গ'ল। অসমীয়াৰ এই অপূৰ্ব সংস্কৃতি গায়ন বায়নেৰে আমি তেখেতক শ্ৰদ্ধা জনালোঁ। তাৰপিছত আমি খাবলৈ আহিলোঁ চাহ। ইয়াতে মানে এক লাইনত ফুড কাউণ্টাৰ্ছবোৰৰো ব্যৱস্থা কৰা হৈছিলে। তাৰপিছত মই খালোঁ পায়স। একদম শেষত আছিলে খিচিৰিৰ কাউণ্টাৰ আৰু মই খালোঁ অকণমান খিচিৰি আৰু লগতে আছিলে আচাৰ। খিচিৰি কিন্তু বহুত বেছি টেষ্টি হৈছিলে। চবতকৈ প্ৰথমে আছিলে চাহ আৰু মিঠৈৰ কাউণ্টাৰ, তাৰপিছত আছিলে পায়সৰ কাউণ্টাৰ, তাৰপিছত আছিলে খিচিৰি আৰু এনেকেই গোটেইখিনি বহুত ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰা হৈছিলে। আৰু ইয়াৰ পৰা কেইখোজমান আগলৈ গ'লেই জুবিনদাৰ নামত নাহৰ উদ্যান এখন খোলা হ'ব আৰু তাতে জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপিত কৰা হ'ব। আৰু শেষত আমি ল'লোঁ প্ৰসাদ আৰু আজিলৈ ইমানেই এণ্ড থেংকছ ফৰ ৱাচিং।